দুষ্টৰ সংহাৰে হৰি বিনে কাৰো নাহি কাৰো পৰিত্ৰাণ শৰীৰৰ বল ইন্দ্ৰিয় নৃপুণ নাহি নাহি প্ৰয়োজন দুষ্টৰ সংহাৰে হৰি বিনে কাৰো নাহি পৰিত্ৰাণ হৰিৰ সাধনা বিবেকৰ জ্ঞান পৰমাত্মা শ্ৰেষ্ঠ ৰূপয় দুষ্টৰ সংহাৰে হৰি বিনে কাৰো নাহি পৰিত্ৰাণ হৰি ভজন কাৰণে ইন্দ্ৰিয় প্ৰসন্নে হৰিক জপয় হৰিৰ সাধনা বিবেকৰ জ্ঞানয় ভৱসাগৰৰ সাৰ্থক জনমে কৰ্ম হয় যথা গুণয় সৃষ্টিৰ কালত ত্ৰিগুণ চেতন হৰি কৰে তপন দুষ্টৰ সংহাৰে হৰি বিনে কাৰো নাহি নাহি পৰিত্ৰাণয় নাহি নাহি কাৰো প্ৰপঞ্চ চেতন হৰিৰ সৃজন প্ৰলয় কালতে লয় দেহ থাকে মানে হৰিক ভজিলে জীৱন সাৰ্থক হয় দুষ্টৰ সংহাৰে হৰি বিনে কাৰো নাহি নাহি পৰিত্ৰাণয় গুৰুদেৱ দামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড ৮৮ ভাগৱত পুৰাণৰ চতুৰ্থ স্কন্ধৰ ৩১ অধ্যায়ৰ শিৰোনাম নাৰদৰ উপদেশত গৃহৰ পৰা প্ৰব্ৰজিত প্ৰচেতসকলৰ মুক্তি লাভ ভাষিত কৰাৰ প্ৰাক্ষণত আধ্যাত্মিক দিশত অনুৰক্ত ভাই বন্ধুসকলক শ্ৰদ্ধা জনাই গুৰুদেৱ দামোদৰৰ প্ৰেমীসকলক নমস্কাৰ জনাইছোঁ। মৈত্ৰীয়ে ক'লে, বৎস বিদুৰ, তাৰ পিছত দেৱ পৰিমাণ বহু সহস্ৰ বছৰ অতীত হোৱাত প্ৰচেতাসকলৰ দিব্যজ্ঞান উদয় হয়। তেওঁলোকে তেতিয়া ভগৱানৰ ধামত আমন্ত্ৰণৰ বাণী স্মৰণ কৰি পুত্ৰৰ ওপৰত পত্নীৰ ভাৰ অৰ্পণ কৰিলে। তেওঁলোকে প্ৰব্ৰজা গ্ৰহণ কৰিলে। তাৰ পিছত তেওঁলোকে পশ্চিম দিশৰ দেশত সমুদ্ৰ উপকূলত জাজল্লি ঋষিৰ সিদ্ধস্থানত উপনীত হৈ সৰ্ব অন্তৰ্যামী ভগৱানৰ পৰম তত্ত্ব উপলব্ধিৰ নিমিত্তে কৃত সংকল্প হৈ সাধনাত প্ৰবৃত্ত হ'ল। সেই ঠাইত তেওঁলোকে শান্ত মনে ঋজু দেহে সিদ্ধ আসনত উপবেশন কৰি
প্ৰাণ মন বাক্য আৰু দৃষ্টি সংযম কৰি জ্যোতি স্বৰূপ পৰম ব্ৰহ্মত চিত্ত সংস্থাপিত কৰিলে। সেই অৱস্থাত সুৰাসুৰ বন্দিত দেৱৰ্ষি নাৰদে তেওঁলোকক দেখা পালে। দেৱৰ্ষি নাৰদে সেই স্থানত উপস্থিত হোৱাত প্ৰচেতাসকলে আসনৰ পৰা উঠিল আৰু তেওঁলোকে নাৰদক প্ৰণাম কৰি সাদৰ সম্ভাষণ নিবেদন কৰিলে। প্ৰচেতাসকলৰ যথাবিধি পূজাত নাৰদ মুনি সন্তুষ্ট হয় আৰু দেৱৰ্ষি নাৰদে সুখ আসনত উপবিষ্ট হৈ ক'বলৈ আৰম্ভ কৰিলে। প্ৰচেতাসকলে ক'লে, হে দেৱৰ্ষি, আপোনাৰ শুভ আগমন আমাৰ সৌভাগ্য, যাৰ বাবে আজি আমি আপোনাৰ দৰ্শন কৰিবলৈ সমৰ্থ হৈছোঁ। হে ব্ৰাহ্মণ, সূৰ্যই যেনেকৈ অন্ধকাৰ বিদূৰিত কৰি কৰি ভ্ৰমণ কৰে, তেনেকৈ আপুনিও লোকসকলৰ ভয় অভয়ৰ নিমিত্তে তেওঁলোকৰ অজ্ঞান মোহ বিদূৰিত কৰাৰ কাৰণে পৰ্যটন কৰি থাকে। হে প্ৰভু, ভগৱান বিষ্ণু আৰু শিৱই আমাক যি তত্ত্বজ্ঞান উপদেশ কৰিছিল, সংসাৰ মোহত আসক্ত হৈও চিত্ত আমি সেয়া প্ৰায় পাহৰি গৈছোঁ। গতিকে ভাগৱত স্বৰূপ তত্ত্ব প্ৰকাশক জ্ঞান উপদেশৰ দ্বাৰা আমাক উজ্জীৱিত কৰাৰ, যাতে আমি অনায়াসে দুষ্টৰ ভৱসাগৰ পাৰ হ'ব পাৰোঁ। মৈত্ৰীয়ে ক'লে, বিদুৰ, প্ৰচেতাসকলে এই ধৰণে কোৱাত ভগৱান নাৰদ ঋষিয়ে পৰম পুৰুষ ভগৱান শ্ৰীহৰিত মন সমাহিত কৰিব ৰাখিলে। দেৱৰ্ষি নাৰদে ক'লে, হে ৰাজকুমাৰ, হ'ব মনুষ্যসকলৰ এই জন্মই সাৰ্থক জন্ম। সেই কৰ্মকেই যথাযথ কৰ্ম হিচাপে ধৰা হয়, যাৰ দ্বাৰা সৰ্বনিয়ন্তা ভগৱান অৱধিত হৈ থাকে। এই জগতৰ মনুষ্যসকলৰ ত্ৰিবিধ জন্মৰ দ্বাৰাই বা কি লাভ হয়? পিতা মাতাৰ পৰা উচ্চ কুলত প্ৰথম জন্ম হয়। দ্বিতীয়তে জন্ম হয় উপনয়ন সংস্কাৰৰ দ্বাৰা। তৃতীয় জন্ম হয় ব্ৰাহ্মী দীক্ষাৰ সাহায্যত। বেদবিহিত কৰ্ম কাৰণে আৰু দেৱতাসকলৰ সদৃশ দীৰ্ঘ আয়ুৰে বা কি লাভ হয়? যদি নহয় এই সমস্তৰ দ্বাৰা শ্ৰীহৰি আৰাধিত হওক। বেদান্ত শ্ৰৱণ, তপস্যা, বাক বিভূতি, ক্ষুৰাধাৰ বুদ্ধি, শাৰীৰিক বল, ইন্দ্ৰিয় পটুতা এইবিলাকৰ কাৰণে কোনো প্ৰয়োজন নাই। যি ক্ষণলৈ এইবিলাক ভগৱত সাধনৰ সহায়ক হ'ব পাৰে। অষ্টাংগ যোগ, আত্ম অনাত্মৰ বিবেক জ্ঞান, সন্ন্যাস, ব্ৰহ্মাৰ্থে ব্ৰত পালন আৰু অন্যান্য পূৰ্ণ কৰ্মৰে বা কি ফল? যদি নহয় এইবিলাকৰ দ্বাৰা আত্মৱৎ শ্ৰীহৰিক আৰাধিত হওক। সৰ্বমংগলৰ মধ্যত পৰমাত্মাই শ্ৰেষ্ঠ মংগল স্বৰূপ। সমস্ত প্ৰাণীৰ আত্মাও শ্ৰীহৰি। জীৱৰ হৃদয়ত অধিষ্ঠানকাৰী এই আত্মা সকলোৰে প্ৰিয়। বৃক্ষমূলত পানী সিঞ্চন কৰিলে সেই বৃক্ষৰ শাখা প্ৰশাখাবিলাকে পুষ্ট হয়। ভজন কৰিলে সমস্ত ইন্দ্ৰিয়ৰ তৃপ্তি ঘটে। তেনেকৈ ভগৱান অচ্যুতৰ অৰ্চনাতে সকলো দেৱতাক পূজা কৰা হয়। বৰ্ষা কালত সূৰ্যৰ পৰা পানী উৎপন্ন হয়। গ্ৰীষ্মকালত পুনৰ সেই ঠাইত প্ৰৱেশ কৰে। স্থাৱৰ আৰু মংগল ভূতাদি ভূমিৰ পৰা উৎপন্ন হৈ আকৌ ভূমিতে বিলীন হয়। সৃষ্টিকালত ত্ৰিগুণ উন্নীত চেতন আৰু অচৈতন্যাত্মক প্ৰপঞ্চ শ্ৰীহৰিৰ পৰা উৎপন্ন হৈ প্ৰলয় কালত তাতে লয়প্ৰাপ্ত হয়। গতিকে ভগৱানেই সকলোৰে মূল। স্বৰূপত সূৰ্যপ্ৰভাৰ সদৃশ শ্ৰীহৰি জগদাত্মা হৈও ভিন্ন বুলি বোধ হয়। জাগ্ৰত অৱস্থাত যেনেকৈ ইন্দ্ৰিয় আদি সক্ৰিয় আৰু সুষুপ্তি অৱস্থাত নিষ্ক্ৰিয় থাকে, সৃষ্টিকালত জগৎ প্ৰকাশিত হয় আৰু প্ৰলয় কালত অপ্ৰকট হয়। দিব্য ক্ৰিয়াজ্ঞান এওঁলোকৰ ভেদাত্মক ভ্ৰমৰ যি ঠাইত বিলীন হয়, তেৱেঁই ভগৱান, অৰ্থাৎ দেহ গেহ পীতত
আমিত্ব বোধ কাম্য কৰ্মত পৰম পুৰুষাৰ্থ বোধ তৰ্কস্থলত নিজ সিদ্ধান্তকে একমাত্ৰ সত্যবোধ এনেধৰণৰ ভ্ৰান্ত ধাৰণাৰ নিষ্পত্তি একমাত্ৰ শ্ৰীহৰিৰ আৰাধনাতে হোৱা সম্ভৱ। হে ৰাজপুৰুষসকল, আকাশত মেঘ অন্ধকাৰ আলো উৎপন্ন হৈ পুনৰ তাতে বিলীন হৈ যায়, তেনেকৈ পৰম ব্ৰহ্মৰ পৰা ৰজ তম আৰু সত এই গুণত্ৰয়ৰ শক্তিসমূহ সৃষ্টি হয়, পুনৰ তেওঁতে লয় প্ৰাপ্ত হয়। এই জগতৰ সৃষ্টি সংহাৰ আদি প্ৰবাহৰ উৎপত্তি আৰু লয় স্থানো তেওঁৱেই সকলো প্ৰাণীৰ আশ্ৰয়, তেওঁৱেই সকলোৰে নিয়ন্ত্ৰণকৰ্তা। কলি প্ৰবৃত্তি আৰু পুৰুষ ৰূপে তেওঁ বহুতৰ মাজত প্ৰকাশিত। তেওঁৰ মহিমাত জগতৰ সকলো ভ্ৰম সকলো অন্ধকাৰ দূৰীভূত হয়। তোমালোকে সেই অনন্ত শ্ৰীহৰিৰ অৰ্চনা কৰা। সকলো ভূতত দয়া যদৃচ্ছ লাভত সন্তোষ সকলো ইন্দ্ৰিয়ৰ দমন এইবিলাক কৰ্মৰ দ্বাৰা ভগৱান জনাৰ্দন সহজে সন্তুষ্ট হৈ থাকে। চিদাকাশ যেনেকৈ কেতিয়াও হৃদয়ত অন্তৰ্হিত নহয়, তেনেকৈ কামনাশূন্য সাধুগণৰ মনৰ পৰা ভগৱান হৰি কেতিয়াও অপসাৰিত নহয়। পাৰ্থিৱ ধনহীন হৈও ভগৱানক শ্ৰেষ্ঠ ধন বুলি মনতে ভবা সাধু ব্যক্তিসকলে শ্ৰী ভগৱানৰ অতি প্ৰিয়জন। তেওঁ ভক্তিৰসত সদায় তৃপ্ত হৈ থাকে। বিদ্যা ধন কুল আৰু যজ্ঞাদি কৰ্ম অহংকাৰত মত্ত হৈ যিসকল ব্যক্তিয়ে ভগৱানৰ ভক্তসকলৰ প্ৰতি অসৎ আচৰণ কৰে, তেওঁলোকৰ পূজাও গ্ৰহণ নকৰে। শ্ৰীহৰি স্বয়ং পূৰ্ণকাম, তেওঁৰ অনুবৰ্তিনী লক্ষ্মী দেৱী ঐশ্বৰ্যপৰায়ণ ব্যক্তি ৰাজন্যগণ আৰু দেৱতাসকলৰো বশ্যতা স্বীকাৰ নকৰে, তথাপি তেওঁ ভক্তসকলৰ অধীন। কৃতজ্ঞ ব্যক্তিয়ে কিদৰে এই হৰিক ত্যাগ কৰিব? মৈত্ৰীয়ে ক'লে, বিদুৰ ব্ৰহ্মপুত্ৰ নাৰদে এইদৰে অমৃত কথা বিবৃত কৰি ব্ৰহ্মলোকলৈ গমন কৰিলে। প্ৰচেতাসকলে তেওঁৰ মুখ নিঃসৃত ভগৱৎ কথা শ্ৰৱণ কৰি তেওঁ পাদপদ্মৰ স্মৰণ কৰি বিষ্ণুলোকলৈ গমন কৰিলে। হে বিদুৰ, তোমাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ প্ৰচেতাসকলৰ ওচৰত নাৰদে কিদৰে শ্ৰীহৰিৰ গুপ্ত কথা বৰ্ণনা কৰিছিল, আমি সেয়া শুনালো। শ্ৰী শুকদেৱে ক'লে, হে পৰীক্ষিত, স্বয়ম্ভুৱা মনুৰ পুত্ৰ উত্তানপাদৰ বংশাৱলী তোমাক ক'লো, এতিয়া প্ৰিয়ব্ৰতৰ বংশাৱলী বৰ্ণনা কৰোঁ শুনা। দেৱৰ্ষি নাৰদৰ ওচৰত প্ৰিয়ব্ৰতৰ আত্মজ্ঞান অৱগত হৈ কিছুকাল সুখতে ৰাজভোগ কৰিলে। তাৰ পিছত পুত্ৰসকলে ৰাজ্য সম্পদ ভাগ কৰি দি ভগৱৎ পদ লাভ কৰিলে। হে মহাৰাজ, কুশাৰু পুত্ৰ মৈত্ৰীয়ে বৰ্ণিত কৰা শ্ৰীবিষ্ণুৰ এই গুপ্ত কথা শ্ৰৱণ কৰি বিদুৰ ভাৱ আৱেগত বিহ্বল হৈ পৰিল। তেওঁৰ দুই চকুৰে অবিৰত অশ্ৰুপাত হ'ব ধৰিলে। বিদুৰে মৈত্ৰীৰ চৰণত পতিত হৈ তেওঁক প্ৰণাম কৰিলে। মনে মনে তেওঁ শ্ৰীহৰিৰ চৰণ কমলত ধ্যান কৰিব ধৰে। তাৰ পিছত বিদুৰে ক'লে, হে মহাযোগীন কৰুণাত্মা, আপুনি অনুগ্ৰহ কৰি আমাৰ তমগুণৰ পথ প্ৰদৰ্শন কৰিলে। যি ঠাইত অকিঞ্চন ভক্তসকলৰ একমাত্ৰ গতি ভগৱান শ্ৰীহৰি বৰ্তমান ৰৈ আছে। শুকদেৱে ক'লে, হে মহাৰাজ, বিদুৰে এইদৰে মৈত্ৰীয়ে মুনিক শ্ৰদ্ধা সহকাৰে প্ৰণাম কৰি জ্ঞাতিগণৰ দৰ্শন প্ৰত্যাশাত হস্তিনাপুৰলৈ গমন কৰিলে। হে ৰাজন, ভগৱান শ্ৰীহৰিৰ চৰণত সমৰ্পিত প্ৰাণ প্ৰচেতাসকলৰ কাহিনী শ্ৰৱণ আৰু কথনত আয়ু ধৰ্ম ঐশ্বৰ্য কল্যাণ আৰু সদ্গতি লাভ হয়। গুৰু দেৱদামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড অষ্টাশীত সামৰাৰ সময়ত জয় গুৰু দেৱদামোদৰ উচ্চাৰি গুৰুক সেৱা জনালোঁ। অনন্ত কুমাৰ শৰ্মা।